ধুবুৰী জিলাৰ চাপৰ হালকুচা উন্নয়ন খণ্ডৰ অধীনস্থ বহলপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যোগীপাৰা দ্বিতীয় খণ্ড গজেনৰ টিলাস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নৌসাদ আলিৰ ঘৰলৈকে ২০২০-২১ বৰ্ষত MGNৰেগা আঁচনিৰ অধীনত আবণ্টিত পথটোৱে জ্বলা-কলা খুৱাইছে ৰাইজক। জানিব পৰা মতে ৱেচেছৰ নামত ধাৰ্যকৃত ৩,২১,৪১০ টকাৰ ভিতৰত সভানেত্ৰী নাৰ্জিমা বেগমে ৮০,০০০ টকা আৰু ১,২০,০০০ টকাৰ সামান্য কাম কৰি থৈছিল। পঞ্চায়ত সচিবে পথটো পৰিদৰ্শন কৰি বাকী থকা ৱেচৰ আৰু ১,২০,০০০ টকাৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু কেৱল ৫ গাড়ীমান লাল মাটি পেলাই ১,২০,০০০ টকা আত্মসাৎ কৰি মেটেৰিয়েলছৰ সমুদায় টকা আত্মসাৎ কৰাৰ ধান্দা কৰে। ইপিনে বৰষুণৰ বাবে পথছোৱা ইমানেই বেয়া হৈছে যে যাতায়াতৰ ক্ষেত্ৰত গাঁওখনৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে জ্বলা-কলা খাইছে গাঁওবাসীয়ে। এতিয়া কথা হ'ল এনেকৈ চলিছে নেকি চাপৰ হালকুচা খণ্ড উন্নয়ন বিষয়াৰ উন্নয়ন, নে কেৱল কমিছনৰ অংকত তদন্তৰ নামত ভেকু ভাওনা খণ্ড উন্নয়ন বিষয়াৰ? চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আগে আছিল তার থেকে আরো খারাপ হয়েছে। রাস্তার কামটা যে করছে আগের থেকে আরো বর্তমানে খারাপ হয়েছে। স্কুলের বাচ্চা দুর্নীতি বিলাই হয়েছে এরকমই, মানে স্কুলের বাচ্চা স্কুলে যাওয়ার পায় না। আজকে যে বাচ্চাটা আছে স্কুলে যাওয়ার পায় না, কে রিটার্ন এসে পড়ছে, মানে যাওয়ার পায় না। আমি এখন এটাই দাবি জানাইছি যে এই রাস্তাটা আমার ভালো লাগে। কার কাছে গেলে ভালো করা যাবো ওটা আমি জানি না, কিন্তু রাস্তাটা আমার ভালো লাগে আর কি। মোৰ নাম আসমত আলী। এই ঠাইখনৰ নাম এনে ৰেবুনো নহয়, ৰেবুনো তিনিটা ৰেবুনৰ মাজত পৰিছে। টিলা কোনো মানে ইছলামপুৰ বুলি মাতে আৰু কি। ঘটনা হ'ল বহালপুৰ পঞ্চায়তৰ দুৰ্নীতি চাওক। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নৌসাদ আলী হাউচ টু 2020-21 যেটা স্কিম আছিল, এনৰেগা স্কিম, তাৰে এনৰেগা স্কিমৰ পৰা ৱেচেছৰ ৩,২১,৪১০ টকা আৰু মেটেৰিয়েলছৰ আছিল ৫,১২,০৯৪ টকা। ইয়াৰে আগৰ প্ৰেচিডেণ্টৰ নাম আছিল নাজিমা খাতুন। প্ৰেচিডেণ্ট আছিল। সেই প্ৰেচিডেণ্ট থকা অৱস্থাতে এই বহলপুৰ পঞ্চায়তৰ আণ্ডাৰৰ পৰা 2 লাখ টকা মাটিৰ কাম কৰিছিল। মাটিৰ কাম কৰাৰ সময়ত তাৰে ৮০,০০০ টকা প্ৰেচিডেণ্টে খাই দিছে। তাৰ পৰা যিখিনি টকা থাকে সেইখিনি টকাৰ মানে ট্ৰেক্টৰৱালা লৈছে আৰু কিছু টকা লেবাৰে লৈছে। তাৰপিছত যিখিনি টকা থাকিল, ৱেচেছৰ যিখিনি টকা থাকিল, এই বৰ্তমান যিহেতু এতিয়া প্ৰেচিডেণ্ট নাই, প্ৰেচিডেণ্টৰ কি পঞ্চায়ত কাৰ্যকাল শেষ পাইছে প্ৰেচিডেণ্টৰ, এতিয়া কি কৰিছে ১,২০,০০০ টকা যিটো মাটিৰ কামৰ টকা আছিল, সেই টকাখিনি বৰ্তমানৰ ছেক্ৰেটাৰীয়ে নৌসাদ আলীৰ ঘৰত মানে মিটিং পাতিছে। কেনেকৈ তেওঁৰে ভাগি যোগী আৰু ২-৪জনমান গাঁৱৰ মানুহ আছিল, আমি নাজানো এই মিটিঙৰ বিষয়ে। এই মিটিং কৰি কি আলোচনা কৰিছে যে ১,২০,০০০ টকা যে আছে ৱেচেছৰ টকা, এই টকাখিনি শেষ নোহোৱালৈকে মেটেৰিয়েলছৰ টকা ৫,১২,০৯৪ টকা নুঠিব। সেইকাৰণে কি কৰিলে ১,২০,০০০ টকাত ৫ গাড়ী লাল মাটি পেলাই টকাখিনি শেষ কৰিলে। এটা আমি কোৱা নাই যে শেষ কৰিছে, কি কৰিছে, কিন্তু শেষ কৰাৰ পিছত ৰাস্তাটোতো মানুহ অহা যোৱা কৰিব লাগিব। চাওক কিমান ৰাস্তাই কিমান বেয়া কৰিছে। এটা ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, একটা বেমাৰী মানুহ গাড়ী লৈ যাব নোৱাৰে, খালী মানুহে যাব নোৱাৰে। এই পঞ্চায়তৰ দুৰ্নীতি ইয়াতে ছেক্ৰেটাৰীৰ লগত আছে। নহ'লে এই ৰাস্তাটোতো ছেক্ৰেটাৰীৰ দায়িত্বত এইটো ভাল কৰিব লাগিছিল। আমি ছেক্ৰেটাৰীক কমপ্লেইন দিছিলোঁ যে ছাৰ আপোনালোকে যে এতিয়া যে কামটো কৰিলে, চেনগেৰেল পেলালে, মানুহটো যাব নোৱাৰে, কি কয়। তেতিয়া মোক সুধিছে কি হৈছে, কয় মই কৈছোঁ যে বোকাৰ কাৰণে ঠেং ফেলাব নোৱাৰোঁ, ভৰি ফেলাব নোৱাৰোঁ। তেতিয়া কৈছে কি, কয় পানীৰ দিনত বোকা হ'বই, এইটো কোনো কথা হয় নেকি? এতিয়া চাওক সিহঁতে প্লেন লৈছে এই ৫ লাখ টকাটো, যিটো মেটেৰিয়েলছৰ ৫,১২,০৯৪ টকাটো
এইটো মানে উঠাইবৰ কাৰণে এনেকুৱা কাম কৰিছে। আমি ভিডিঅ' লৈ আমাৰ শালকচা চাপৰ ব্লকৰ ভিডিঅ' লৈ আমি অনুৰোধ জনাইছোঁ, এই ৰাস্তা ভাল নোহোৱালৈকে যাতে এই 5,12,094 টকা উঠাব নোৱাৰে। এইটোৱে আমি এই ভিডিঅ' চাৰ লৈ অনুৰোধ জনাইছোঁ।